আপোনালোকে জানে যে জল জীৱন মিছনৰ যিসকলে কাম কৰি আছে কন্ট্ৰেক্টৰ তেওঁলোকক আমি বহুত দিনে বিল আদি দিব পৰা নাই। মুখ্যতঃ তাৰ কাৰণ হৈছে যে ভাৰত চৰকাৰেও আঁচনিটোৰ পুনৰ ইক্ষণ কৰি আছে। বিভিন্ন অভিযোগৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে দেশৰ বিভিন্ন স্থানলৈ টিম পঠিয়াইছে আৰু তেওঁলোকে এটা নিউট্ৰেল এছেছ কৰি আছে যে কোন ৰাজ্যত স্কিমটো কেনেকুৱা পৰ্যায়ত সফল হৈছে। এই বিষয়ে আলোচনা বা কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা কৰি আছে যদিও দীৰ্ঘদিন ধৰি আমাৰ কন্ট্ৰেক্টৰ সকলে পেমেন্ট নোপোৱাৰ কাৰণে তেওঁলোক আৰ্থিক অসুবিধাটো সন্মুখীন হৈছে। বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ যি পাৰফৰ্মেন্স গ্যাৰেণ্টি আমাৰ লগত জমা আছিলে আমি জল জীৱন মিছনৰ কন্ট্ৰেক্টৰ সকলক পাৰফৰ্মেন্স গ্যাৰেণ্টি টকাটো উভতাই দিবলৈ আজি কেবিনেটে সিদ্ধান্ত লৈছে। ইয়াৰ ফলত প্ৰায় 1500 কোটি টকা জল জীৱন মিছনৰ ঠিকাদাৰ সকলে বা কন্ট্ৰেক্টৰ সকলে পাবলৈ সক্ষম হ'ব।